মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ দ্বিতীয় চেপ্টাৰ যেটো বহুপদ সেইটো আলোচনা কৰিম। সো আমি প্ৰথম অলপ বেসিক নলেজখিনি চাই লওঁ। বহুপদ হ'ব লাগিলে আমি ইয়াৰ আগৰ ক্লাছত পাইছিলো যে বীজগণিতীয় ৰাশি ৰাশিবিলাকৰ কিবা এটা শৰ্তত সেইটো বহুপদ হয়। এটা বীজগণিতীয় ৰাশি বুলি ক'লে কি হ'ব, চলক আৰু ধ্ৰুৱক বিলাক বীজগণিতীয় প্ৰক্ৰিয়া যেনে যোগ, বিয়োগ, পূৰণ আৰু হৰণ এইকেইটাৰে একগোট হৈ থাকিলে তাক বীজগণিতীয় ৰাশি বুলি কয়। বীজগণিতীয় ৰাশিৰ আমি কেইটামান এক্সাম্পল যদি লিখো, 2x³ 4x² plus 3x plus 4 যদি মাইনাস থেকে মাইনাস হ'ব পাৰে, y²/2 minus 4 root y minus 4 y to the power 3/2 plus 4y minus 3 এনেকুৱা টাইপৰ কিছুমান বীজগণিতীয় ৰাশিৰ উদাহৰণ। বীজগণিতীয় ৰাশি হ'ব লাগিলে কি লাগিব, চলক লাগিব। চলক হ'ল সেইবিলাক প্ৰতীক বা চিহ্ন যিবিলাকৰ শৰ্ত সাপেক্ষে আমি বেলেগ বেলেগ মান বহুৱাব পাৰোঁ, নিৰ্দিষ্ট মান নাথাকে। এইবিলাকত তোমালোকৰ শৰ্ত সাপেক্ষে অৰ্থাৎ প্ৰশ্ন সাপেক্ষে তাৰ মানবিলাক বেলেগ বেলেগ হ'ব পাৰে। আৰু ধ্ৰুৱক বুলি ক'লে যেনে সংখ্যাবিলাক 1 2 3 -2 -100 4/3 এনেকুৱা সংখ্যাবিলাক, এইবিলাকক আমি ধ্ৰুৱক বুলিও কম। বীজগণিতীয় ৰাশিৰ কিবা এটা শৰ্তত আমি তাক বহুপদ বুলি কম। কি শৰ্তত? যে বীজগণিতীয় ৰাশিৰ যিবিলাক চলক থাকিব, চলকৰ যদি ঘাতবিলাক পূৰ্ণ সংখ্যা হয়, এই চলকৰ ঘাতবিলাক কি হ'ব লাগিব, একোটা পূৰ্ণ সংখ্যা হ'ব লাগিব। যদি পূৰ্ণ সংখ্যা হয় তাক আমি কি বুলি কম, বহুপদ বুলি কম। ঠিক আছে, যে চলকৰ ঘাতবিলাক আমি যদি পূৰ্ণ সংখ্যা পাওঁ তেতিয়াহ'লে তাক বীজগণিতীয় ৰাশি বুলি ক'ব। সো আমি এই বীজগণিতীয় ৰাশিটোক বহুপদ বুলি ক'ব পাৰিম কাৰণ ইয়াৰ ঘাত 3 আছে, 2 আছে, একো নাই মানে 1 আছে। 3 2 আৰু 1টো এটা পূৰ্ণ সংখ্যা। ঠিক তেনেধৰণে y ৰ ওপৰত 2 আছে, y ৰ পাৱাৰটো কি হ'ব, 2 হ'ব বা ঘাতটো 2 হ'ব। এইটো এটা বীজগণিতীয় ৰাশি। এইটোৰ ক্ষেত্ৰত ৰুটভাৰ আছে যিহেতু, এইটো যদি আমি ৰুটভাৰ চিনটো উঠাই দিওঁ তেতিয়াহ'লে 1/2 আহিব y-ত। 1/2 টো পূৰ্ণ সংখ্যা নহয়, গতিকে এইটো বহুপদ নহ'ব। ঠিক তেনেধৰণে ইয়াতে y ৰ ওপৰত কি আছে, 3/2 আছে, ইয়াৰ ওপৰত ঘাতটো আছে 1। এইটো ক্ষেত্ৰত হয়, কিন্তু এইটো ক্ষেত্ৰত নহয়। আলটিমেটলি এইটো কি হ'ব, বহুপদ নহ'ব। বহুপদ হ'ব লাগিলে চলক যিকেইটা থাকিব, চলকৰ ঘাতবিলাক কি হ'ব লাগিব, একোটা পূৰ্ণ সংখ্যা হ'ব লাগিব। ইয়াত আমি বেচিকেলি দ্বিঘাত যিবিলাক বহুপদ থাকিব তাৰ ওপৰত আমি অংকবিলাক কৰিম। ইয়াৰ ক্ষেত্ৰত আমাৰ দ্বিঘাত, ৰৈখিক, ত্ৰিঘাত এইখিনি অলপ জানি ল'ম যে কোনটোক ৰৈখিক বুলি ক'ব। এতিয়া বহুপদৰ আৰু প্ৰকাৰ আছে। এটা হ'ল তোমাৰ মাত্ৰা সাপেক্ষে, আৰু এটা হ'ল পদৰ সংখ্যা সাপেক্ষে। মাত্ৰা সাপেক্ষে হ'লে যদি মাত্ৰা 1 হয় তাক ক'ব ৰৈখিক বহুপদ। মাত্ৰা 2 হ'লে দ্বিঘাত বহুপদ। মাত্ৰা 3 হ'লে ত্ৰিঘাত বহুপদ। এটা মাত্ৰা বুলি ক'লে কি, সৰ্বোচ্চ ঘাত এটা বহুপদত বা এটা বীজগণিত ৰাশিত। আমি যেতিয়া এটা বহুপদৰ কথা কৈছো, বহুপদ কেইটা আলোচনা কৰিম। এটা বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাতটোকে তাৰ মাত্ৰা বুলি ক'ব। যদি মাত্ৰাটো 1 হয় তাক ৰৈখিক বুলি ক'ব, মাত্ৰা 2 হ'লে তাক দ্বিঘাত বুলি ক'ব, মাত্ৰা 3 হ'লে তাক ত্ৰিঘাত বুলি ক'ব। ঠিক তেনেধৰণে পদৰ সংখ্যা মানে যোগ আৰু বিয়োগৰ দ্বাৰা পৃথক হৈ থকা একোটা অংশ। পদৰ সংখ্যা যদি এটা হয় তাক একক পদ বুলি ক'ব, দুটা হ'লে, দুটা পদ থাকিলে তাক দ্বিপদ বুলি ক'ব, তিনিটা থাকিলে তাক ত্ৰিপদ বুলি ক'ব, ত্ৰিপদ বহুপদ। মনোমিয়েল, বাইনমিয়েল, ট্ৰাইনমিয়েল, এইটো হ'ব লিনিয়াৰ, কোৱাড্ৰেটিক আৰু কিউবিক।
তো বহুপদৰ আমি মাত্ৰা সাপেক্ষে তিনিটা ভাগত ভাগ কৰিব পাৰো, তেনেকৈ পদৰ সংখ্যা সাপেক্ষে তিনিটা ভাগত ভাগ কৰিব পাৰো, ৰৈখিক দ্বিঘাত ত্ৰিঘাত আৰু একপদ দ্বিপদ ত্ৰিপদ। ঠিক আছে। নেক্সট আমাৰ ইয়াতে আছে তোমালোকৰ কিতাপত দ্বিঘাত ত্ৰিঘাত গ'ল। এতিয়া ৰৈখিক বহুপদৰ যেটো আৰ্হিটো হ'ব ax প্লাছ b। ইয়াত কিন্তু a টো শূন্য হ'ব নোৱাৰে। a আৰু b তোমাৰ কি হ'ব? বাস্তৱ সংখ্যা। ৰৈখিক বহুপদৰ এনেকুৱা আৰ্হি থাকিব ax প্লাছ b। দ্বিঘাত হলে দ্বিঘাত বহুপদ হলে ax স্কয়াৰ প্লাছ bx প্লাছ c। ইয়াত a টো শূন্য হ'ব নোৱাৰে। ইয়াত a b c কি হ'ব? বিলংস টু r, ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা। ত্ৰিঘাত হলে ত্ৰিঘাত বহুপদৰ যেটো আৰ্হি আদৰ্শ ঠাঁচ বুলিও কয়, আৰ্হি বুলিও কয় ax কিউব bx স্কয়াৰ cx প্লাছ d। ইয়াত a টো শূন্য হ'ব নোৱাৰে। ইয়াত a b c আৰু d বাস্তৱ সংখ্যা। এইবিলাক হল নিৰ্দিষ্ট এটা আৰ্হি যে ৰৈখিক বহুপদত থাকিলে এনেকুৱা আৰ্হি থাকিব, দ্বিঘাতত থাকিলে এনেকুৱা আৰ্হি, ত্ৰিঘাতত থাকিলে এনেকুৱা আৰ্হি। ৰৈখিক বহুপদৰ শূন্য ওলাব লাগিলে আমি কি কৰিম? সেই বহুপদটো শূন্য বুলি ধৰি লম, তাৰ পৰা x ৰ মানটো উলিয়ালে আমি পাম মাইনাছ b বাই a। মাইনাছ b বাই a মানে ধ্ৰুৱক পদ ডিভাইডেড বাই x ৰ হৰণ। ঠিক তেনেদৰে দ্বিঘাত বহুপদৰ আমি শূন্য নিৰ্ণয় কৰিব পাৰিম। তাৰ ক্ষেত্ৰত আমি আলফা আৰু বিটা দুটা নতুন গ্ৰীক আখৰ পাম। এইটো শূন্য দুটা ধৰি ল'ম, এটা হ'ব আলফা, এটা হ'ব বিটা। ইয়াৰো আমি মধ্যপদ বিভাজনৰ দ্বাৰা x ৰ মান আমি দুটা উলিয়াব পাৰিম, দুটা আমি মান পাম। ঠিক তেনেদৰে ত্ৰিঘাত বহুপদৰ শূন্য থাকিব তিনিটা, আলফা বিটা আৰু গামা। আমি এই কেইটাৰ শূন্য কেইটাৰ সমষ্টি আৰু শূন্য কেইটাৰ গুণফলৰ আৰু কিছুমান সম্পৰ্ক পাম। সেই সম্পৰ্ক সাপেক্ষে এই বিলাকত আমি এই অনুশীলনীত অংকবিলাক কৰিম। তাৰ আগতে আমাৰ লেখৰ অলপমান আছে যে দ্বিঘাত বহুপদৰ লেখ কেনেকুৱা আকৃতিৰ হ'ব, ৰৈখিক বহুপদৰ কেনেকুৱা হ'ব। ৰৈখিক হলে আমাৰ কি হ'ব? ষ্ট্ৰেট লাইন, সৰল ৰেখা হ'ব। আৰু দ্বিঘাত হলে হয় এনেকুৱা আৰ্হিত ইউ আকৃতিৰ, নহয় তলমুৱা ইউ আকৃতিৰ, এনেকুৱা আকৃতিৰ। এইটো যদি a ৰ মান শূন্যতকৈ ডাঙৰ হয়, দ্বিঘাত বহুপদটো এনেকুৱা আৰ্হিত আছে ax স্কয়াৰ bx প্লাছ c। যদি a ৰ মানটো শূন্যতকৈ ডাঙৰ হয় তেতিয়াহ'লে ওপৰমুৱা হ'ব। এইটো অধিবৃত্ত বুলি কয়। অধিবৃত্ত কেতিয়াবা এমচিকিউত আহে যে দ্বিঘাত বহুপদৰ লেখৰ প্ৰকৃতি কেনেকুৱা, আমি কি ক'ম? অধিবৃত্ত বা ইংৰাজীত পেৰাবোলা বুলি কয়। পেৰাবোলা, PARABOLA, পেৰাবোলা। এৰ মান যদি শূন্যতকৈ ডাঙৰ হয় তেতিয়াহ'লে তাক কি ক'ব? তাৰ আকৃতিটো কেনেকুৱা হ'ব? ওপৰমুৱা ইউ। ওপৰ ফালে ইউটো ওপৰ ফালে থাকিব ইউ আকৃতিটো। আৰু এৰ মানটো যদি এৰ মান শূন্যতকৈ সৰু হয় তেতিয়াহ'লে ওলোটা ইউ এইটো হ'ব। ঠিক আছে। ত্ৰিঘাত বহুপদৰ আমি লেখ অংকন কৰি চালে গম পাম কেনেকুৱা আকৃতিৰ হয়। ৰৈখিক হলে শূন্য কেইটা থাকিব? মেক্সিমাম শূন্য এটা। দ্বিঘাত হলে মেক্সিমাম শূন্য দুটা থাকিব। ত্ৰিঘাত হলে মেক্সিমাম শূন্যৰ সংখ্যা হ'ব তিনিটা। সেনেকৈ আমি লিখিব পাৰিম যে n মাত্ৰা বিশিষ্ট এটা বহুপদ px ৰ খুব বেছি nটা শূন্য থাকিব। যেইটা মাত্ৰা থাকে সিমানটাই শূন্য থাকিব, সিমান বেছি শূন্য থাকিব পাৰে। বুজিছে? নেক্সট আমাৰ ক'ব পাৰিম যে px বহুপদৰ লেখডালে x অক্ষত যিমানটা বিন্দুত কাটিব শূন্যৰ সংখ্যা কিমানটা। এতিয়া আমাৰ যদি আমি ডাইৰেক্ট কুৱেশ্যনত চাওঁ, প্ৰথম কুৱেশ্যনটো কেনেকুৱা দিয়া আছে আমি ডাইৰেক্ট আলোচনা কৰিম। 2.1ত এক্সাৰচাইজ 2.1 আমি এইটো বহুপদৰ কথা শিকি আছিলো। প্ৰথম প্ৰশ্নটো আছে px ৰ লেখ দিয়া আছে। চাবা প্ৰথমত এনেকৈ দিয়া আছে x o x dash y o
y dash এনেকৈ লেগডাল দিয়া আছে এনেকৈ লেগডালে চোৱা তোমালোকে লক্ষ্য কৰিলে গম পাবা লেগডালে x অক্ষত এটা বিন্দুটো কাটা নাই যেহেতু আমি অলপ আগতে পালো যে px বহুপদৰ লেগডালে যদি x অক্ষত যিমানটা বিন্দুত কাটিব শূন্যৰ সংখ্যাও সিমানটা হ'ব আমাক ইয়াতে সুধিছে ইয়াত শূন্যৰ সংখ্যা কিমান এই লেগডালে x অক্ষত এটা বিন্দুটো কাটা নাই গতিকে শূন্যৰ সংখ্যা হ'ব শূন্যটা এক নম্বৰটো গ'ল দুই নম্বৰত তোমালোকৰ দিয়া আছে এনেকুৱা আকৃতিত এনেকৈ আমি চোৱা বহুতে ভুল কৰে এইটো x o x dash y o y dash এই লেগডালে তোমাৰ চাবা দুটা বিন্দুত কাটিছে y আৰু x ত আমাক কি চাম আমাক যেহেতু শূন্যৰ সংখ্যা সুধিছে আমি অকল x ত কেইটা বিন্দুত কাটিছে চাম x ত এটা বিন্দুত কাটিছে গতিকে এটা শূন্যৰ সংখ্যা হ'ব এটা দুই নম্বৰটো গ'ল তিনি নম্বৰটো চাবা তিনি নম্বৰ দিয়া আছে এনেকুৱা x x dash y y dash চাবা আকৃতিটো কেনেকুৱা দিয়া আছে এনেকুৱা ইয়াত তোমালোকে চালে হ'ল y টো চাব নালাগে x ত এটা বিন্দুত দুটা বিন্দুত তিনিটা বিন্দুত কাটিছে গতিকে এটা শূন্য সংখ্যা হ'ব তিনিটা ঠিক আছে নেক্সট আমি 4-5 গুটিকেইটা আলোচনা কৰোঁ তোমালোকে খালি মনোযোগ দিলে হ'ল কেইটা বিন্দুত x অক্ষত কেইটা বিন্দুত ছেদ কৰিছে x অক্ষত যেটা বিন্দুত ছেদ কৰিব এনেকৈ দিয়া আছে নেক্সট দিয়া আছে তোমাৰ এনেকৈ আৰু এটা দিয়া আছে x o x dash y o y dash x o x dash y o y dash x o x dash y o y dash চোৱা ইয়াত x অক্ষত দুটা বিন্দুত কাটিছে গতিকে শূন্য সংখ্যা হ'ব দুটা 5 নম্বৰত আছিলে ইয়াত চাবা এটা দুটা তিনিটা চাৰিটা গতিকে শূন্য সংখ্যা হ'ব চাৰিটা ইয়াত চাবা 1 2 তিনিটা গতিকে ইয়াত শূন্য সংখ্যা হ'ব তিনিটা 2.1 ৰ এইখিনি আছিলে তোমালোকক বেলেগ বেলেগ আকৃতি দিয়া থাকিব এমসিকিউত কেতিয়াবা আহিব যে n মাত্ৰাৰ বহুপদৰ খুব বেছি কেইটা শূন্য থাকিব পাৰে তোমালোকে কি লিখিবা n টা থাকিব n মাত্ৰাৰ n টা আৰু যদি সুধে যে px ৰ লেগডালে x অক্ষত দুটা বিন্দুত ছেদ কৰিছে তেতিয়াহ'লে শূন্যৰ সংখ্যা কিমান তোমালোকে কি লিখিবা দুটা y অক্ষত কয় যদি তেতিয়াহ'লে শূন্য হ'ব সেইটো নেক্সট আমি 2.2 ৰ অলপমান আলোচনা কৰিম এক্সাৰসাইজ যোৱাতে আমি কি লাগিব বহুপদৰ এটা দ্বিঘাত বহুপদৰ কথা আমি যাম দ্বিঘাত বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক আমি সাইডত লিখি ল'ম সেই সাপেক্ষে অংককেইটা কৰিম ax square bx plus c at a not equal to 0 এটা এটা দ্বিঘাত বহুপদ ইয়াত যদি শূন্য দুটা আলফা আৰু বিটা হয় এটা শূন্য দুটাৰ সমষ্টি হ'ব -b by a আৰু শূন্য দুটাৰ গুণফল হ'ব c by a এইখিনি আমি মনত ৰাখিব লাগিব যে এটা দ্বিঘাত বহুপদ ax square plus bx plus c যদি শূন্য দুটা আলফা আৰু বিটা হয় তেতিয়াহ'লে শূন্য দুটাৰ সমষ্টি হ'ব -b by a শূন্য দুটাৰ গুণফল হ'ব c by a দ্বিঘাত বহুপদৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক আমাক 2.1 হেতুত প্ৰথমতে শূন্য নিৰ্ণয় কৰিব দিছে তাৰপিছত সম্পৰ্ক উলিয়াব দিছে শূন্য উলিয়াব দিছে শূন্য কেইটা তাৰপিছত সেই বহুপদটোৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক উলিয়াব দিছে সো প্ৰথম প্ৰশ্নটো সত্যাপন কৰিব দিছে সো প্ৰথম প্ৰশ্নটো আমি চাও x square 2x - 8 ইয়াত চাবা মধ্যপদ বিভাজন কৰিম মধ্যপদ বিভাজন কৰিব লাগিলে x square - 2x - 8 ইয়াত x square ৰ সহগ কি আছে 1 আৰু ধ্ৰুবক পদটো কি আছে 8 এই দুটা পূৰণ কৰিম পূৰণ কৰি কেনে তা উৎপাদক কেইটা লিখিম 8 × 1 = 8 4 2 × 8
এতিয়া চাবা ধ্ৰুৱক সংখ্যাটোৰ আগত কি চিন আছে মাইনাছ চিন গতিকে এইটো মাইনাছ কৰিলে মাজৰ সংখ্যাটো পাব লাগিব আমি কিমান পাব লাগিব 2 পাব লাগিব 8ৰ পৰা 1 গ'লেতো 2 নহয় গতিকে এইটো আমি কেনসেল কৰিম 4 পৰা 2 গ'লে 2 গতিকে এই 2 ঠাইত আমি লিখিম 4 - 2 এইটো মধ্যপদ বিভাজন কয় a আৰু c ৰ সাপেক্ষে b টো আমি ভাঙি দিম তো x স্কয়ার 4 ৰ ঠাইত লিখিম আমি -4 - 2x মাইনাস x স্কয়ার হল মাইনাস এ প্লাস এ মাইনাস 4 এ x করলে 4x মাইনাস এ প্লাস 2x মাইনাস 8 তো এই দুটা এটা গ্ৰুপ হল এই দুটা এটা গ্ৰুপ এতিয়া এই দুটাৰ পৰা আমি কমন আনিব পাৰিম x minus 4 2x আৰু এইটোৰ পৰা কমন এনেকৈ আনিম যাতে ইয়াত যিখিনি পাইছো ইয়াতো সেইখিনি পাব লাগিব গতিকে দুটাৰ পৰা আমাৰ কি আহিব 2 কমন আহিব এইখিনি আমি এবাৰ লিখিলো কমন আনিলো দুটাৰ পৰা থাকিব x plus আমি এই দ্বিঘাত বহুপদটো আমি দুটা সংখ্যাৰ গুণনফল হিচাপে লিখিলো দুটা পদৰ গুণনফল হিচাপে লিখিলো গতিকে শূন্য দুটা হ'ব x minus 4 equal to 0 এইটো হয় 0 নহলে এইটো x plus 2 equal to 0 কাৰণ এইটো যদি শূন্য ওলাব লাগে হয় এইটো 0 নহয় এইটো 0 হ'ব দুটা আমি 0 হিচাপে ধৰিলো ইয়াৰ পৰা আমি x ৰ মানটো পাম 4 x ৰ মান পাম -2 এতিয়া আমাৰ শূন্য দুটা হৈ গ'ল নিৰ্ণয় কৰিলো এতিয়া শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিব আছে এতিয়া শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা শূন্য দুটা কি আছে 4 প্লাস -2 4 পৰা 2 গলে 2 তাৰপিছত আমি লিখিম শূন্য দুটাৰ গুণনফল হ'ব আলফা ইনটু বিটা 4 ইনটু -2 এটো হ'ব -8 এইখিনি হল আমি কি কৰিম সত্যাপন কৰিব দিছে গতিকে এটা এটা লাইন আমি বাদ দি যাম বাদ দি আমি কি জানো -b/a হয় আলফা প্লাস বিটা -b/a হয় আমি সূত্ৰৰ মতে পাইছো ইয়াত হ'ব x ৰ সহগ ডিভাইডেড বাই x স্কয়াৰৰ সহগ ইয়াত হ'ব c/a x স্কয়াৰৰ সহগ এটা মাইনাস নাহে এটা হ'ব ধ্ৰুব এতিয়া চোৱা আমি এইখিনি সমষ্টিৰ পৰা আমি পালো এবাৰ সেই ফালৰ পৰা আহিম b ৰ মান ইয়াতে কিমান আছে a ৰ মান আছে 1 আমি তাত যদি চাও a ৰ মান আছে 1 b ৰ মান আছে -2 c ৰ মান আছে -8 এতিয়া বহাই দিলে হ'ল a1 b মানে এটা মাইনাসটো আহিলে b ৰ মান -2 ব্ৰাকেট দিবা c ঠাইত -8 1 তোমালোকে কৰিছালে গম পাবা এইটো হৰণ কৰিলে এইটো পাবা এইটো হৰণ কৰিলে এইটো পাবা মানে ইয়াৰ ফালৰ পৰা যেটো ৰিজাল্ট পাইছো ইয়াৰ ফালৰ পৰা যেটো ৰিজাল্ট পাইছো এইটো এটা সমান গতিকে সত্যাপন কৰা গতিকে আজি ক্লাছত ইমানে নেক্সট আমি ভিডিঅ'ত ইয়াৰ পিছৰখিনি আলোচনা কৰিম তোমালোকৰ এই চেনেলৰ বিষয়ে যদি কিবা দশম শ্ৰেণীৰ কিবা সুধিব লগা থাকে বিজ্ঞানৰ তোমালোকে সুধিবা আৰু ইয়াত যদি কিবা ভুল ভ্ৰান্তি বা তোমালোকৰ কিবা অলপ কনসেপচনেল কিবা লাগে ইয়াৰ ভিতৰতে তোমালোকে ক'লে হ'ল কমেন্ট কৰিলে হ'ল লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু তোমালোকে এইটো চাবা নিশ্চয় তোমালোকৰ এইবাৰ HSLC এক্সামত এই অংকবিলাকৰ ওপৰত তোমালোকৰ অভিজ্ঞতাটো বাঢ়িব ধন্যবাদ